তো গাইজ দেখিছেনে ইমান কষ্ট পথাৰত ধানৰ অৱস্থা এয়া মানুহবিলাকৰ বহুত কষ্ট হৈছে ৰাইজ আপোনালোকৰ কাৰণে এয়া অৱস্থা আমাৰ কাৰেণ্টৰ খুঁটা গিৰি গ'ল ধাননিৰ মাজত পথাৰৰ মাজত এয়া বহুত কষ্ট কৰি আছে এয়া দেখিছেনে পানী কেনেকৈ উলিয়াই খুঁটা গাঁতত বহাবলগীয়া হৈছে কেলৈ ওচৰত আমাৰ হন্দা দিবলৈ বস্তু আছিলে কিন্তু আমাৰ পানী নাই কিন্তু গাঁতত এতিয়া পানী হৈছে পানীৰ কাৰণে এতিয়া গাঁত খান্দিব পৰা নাই সেই মোৰ গাতে পানীটো পেলাইছে মানুহবিলাকৰ অৱস্থা চাওকচোন ইমান কষ্ট কৰিছে চাওক ৰাইজ চাওক ইমান কষ্ট কৰি খুঁটা সোমাবলগীয়া হৈছে পানী সিঁচি গাত কিবা কৰিবলগীয়া হৈছে এয়া এতিয়া আমাৰ অমিত বড়ো চেহেৰা বৰবাদ হৈ গৈছে আৰু বোকা আজি ন সেয়া আৰু দেখিছে পথাৰৰ বোকা ধানৰ গছ মৰি গৈছে লক্ষী ইমান ধুনীয়াকৈ ৰোৱাটো আমি গছকি মৰণা মাৰি দিয়া হৈছে ইয়াত কেলৈ এতিয়াতো উপায় নাই মাৰিবলগীয়া মানে কিবাত পৰিলে এইপিনে তাৰ দুডাল পৰি আছে এনেকৈ কৰি খুঁটাটো নবনালে ৰাইজে আকৌ কাৰেণ্ট নাপাব নহয় হয় সমস্যা মিলাবি নেকি ন হ'ব আৰু এনেকৈ আমাৰ জীৱনটো বুজিছেনে এনেকৈ কৰিয়ে আৰু আমাৰ ডিউটি চলে আৰু দিনটোৰ কাৰণে দেই চাব আমাৰ পিনেও ৰাইজ